নমস্কাৰ সকলোকে। আজিৰ ভিডিঅ'টি একেবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ, যিহেতু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, ইউটিউবতো দিয়া নাই, ফেচবুকতো দিয়া নাছিলোঁ। এতিয়া আজি এইফালে ঘৰৰ কাম লাগিছেগৈ। মায়ে বাহিৰত আগে পিছে চোতালটো সাৰি দিছে আৰু মই গা ধুবলৈ গ'লোঁ খানা বনাওঁ বুলি, যিহেতু ৰাতিপুৱা সময় হয় নাই, সোনকালে গাত পাত নুধুলে আৰু খানা বনাব লাগে। এইফালে গৰম পানী বহাই দিছোঁ। মই গা ধুই আহিলোঁ আৰু যিহেতু গৰম পানী সকলোতে লাগে হয় নাই। ইফালে আটা সানি লৈছোঁ ৰুটিকেইটা বনাওঁ বুলি। ইফালে ভাগিন ল'ৰাও আহিলে গাখীৰ খীৰাই। ৰাতিপুৱা সময়ত মানে সকলোৱে নিজৰ নিজৰ দায়িত্বৰ কামখিনি কৰি লৈ, এইফালে মায়েও গোবৰ চোবৰ চফা কৰি দিছে। ইমানখিনি কাম অকলে কৰিবও নোৱাৰি। তাৰপিছত মই ঘৰৰ কাম সামৰি এইফালে ওলালোগৈ ৰাজমাই বজাৰলৈ মানুহজন লগত ঘৰৰ বজাৰ কৰোঁ বুলি। বেছি দেৰি নকৰি বজাৰ সোনকালে হ'ল। তাৰপিছত ঘৰ আহিলোঁ আৰু সামৰি লৈছোঁ এইফালে। তাৰপিছত মায়ে কৈছে মিস্ত্ৰী আহিছিলে, এটা ৰুমত মানে টাইলছ লগাবলৈ বাকী আছে, সেইটো ৰুমত টাইলছ লগাব। ভিতৰত যিমান বস্তু আছিলে সেইবোৰ চব বাহিৰত ওলাবলৈ কৈছে আৰু বস্তুবোৰ ওলাই মানে পানী দি থ'বলৈ কৈছে, তেতিয়াহে অহাকালি মিস্ত্ৰী আহিব টাইলছ লগাবলৈ। এনেতে আমি সকলোৱে হাতে পাতে লাগি যিমান বস্তু আছিলে সেইবোৰ খালী কৰি লৈছোঁ। ইফালে মানুহজনে পাইপ চলাই পানী দি আছে। মই ভাবিলোঁ ফুলবোৰতো পানী দি ল'ম বুলি, কিয়নো বাল্টিং পানী কিমান আনি থাকিম। এইফালে মানুহজনে ফুলত পানী দিবলৈ কৈছিলোঁ, পানী দিছে। মই বেলেগ কামত ব্যস্ত। আজিলৈ আহিছোঁ, বাই বাই।